হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বস্ত্ৰ ব্যৱসায় প্ৰতিষ্ঠানত মই উপস্থিত হৈছোঁহি। যিখন বস্ত্ৰ প্ৰতিষ্ঠান আচলতে গুৰুত্বপূৰ্ণ হৈ পৰিছে এই কাৰণেই, এই বস্ত্ৰ প্ৰতিষ্ঠানখনৰ যি গৰাকী, সেই গৰাকীয়ে আচলতে ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত প্ৰায় দুমাহমানৰ পৰা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখনত ব্যস্ত হৈ পৰে গগনা প্ৰস্তুতিত। ব্যৱসায়ৰ সমান্তৰালকৈ যিকণ সময় আজৰি পায় তেওঁ গগনা প্ৰস্তুত কৰে আৰু এই মুহূৰ্ততো তেওঁ গগনা প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে হাজাৰ হাজাৰ গগনা তেওঁ ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত প্ৰস্তুত কৰে আৰু এনেদৰে তেওঁ বিগত বছৰ বছৰ ধৰি এই ব্যৱসায়ৰ সমান্তৰালকৈ এই গগনা নিৰ্মাণৰ কামত তেওঁ ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্ততো তেওঁ নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখনত ব্যস্ত হৈ আছে। মই কেমেৰা সহযোগীক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সন্দিকৈ ক্লথ ষ্ট'ৰ নামৰ এই বস্ত্ৰৰ ব্যৱসায় প্ৰতিষ্ঠানখনত তেওঁ বিগত বছৰ ধৰি গগনা প্ৰস্তুত কৰি আহিছে। মই পোনে পোনে তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম। ৰঙালী বিহু সমাগত আপুনি ব্যৱসায় প্ৰতিষ্ঠানখনত গগনা প্ৰস্তুতৰ কামত জড়িত হৈ আছে, গগনা নিৰ্মাণ কৰি আছে, কি ক'ব, কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি বৰ্তমান ভালেই বুলি ক'ব লাগিব, কাৰণ বিহু সমাগত হৈছে। মই এতিয়া বিভিন্ন বজাৰলৈ গগনাবিলাক এৰি দিছোঁ। এতিয়া সদ্যহতে মই গগনা 50,000মান টকা এতিয়ালৈকে গগনা বিক্ৰী কৰিলোঁ আৰু এতিয়াতো মোৰ বহুত গগনা আছে। মই এইবুলি 3500-4000মান গগনা বনাইছিলোঁ। বৰ্তমানলৈকে সঁহাৰি ঠিকেই পাই আছোঁ। চাওঁ আৰু বিহুলৈ কেনেকুৱা কি হয়। আপোনাৰ গগনা কিমান দূৰলৈকে যায়? মোৰ গগনা বৰ্তমান মই এতিয়া কলিকতা, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, চাৰিআলি, ধেমাজি, তাৰপিছত গোগামুখ, লখিমপুৰ, প্ৰায় অসমৰ প্ৰায় জেগালৈকে মই গগনা দিবলৈ সক্ষম হৈছোঁ আৰু সকলোৱে মৰম কৰিছে। গগনাবিলাক বজাই ভাল পাইছে দেখি তেখেতসকলে ক্ৰয় কৰিবলৈ সুবিধা হয়। মই বৰ্তমান কুৰিয়াৰ ছাৰ্ভিচত বা DTDCত গগনাবিলাক পঠিয়াই আছোঁ। প্ৰয়োজন সাপেক্ষে দিবলৈ সক্ষম হৈছোঁ। তেনেকৈ গগনাৰ ৰেট কেনেকুৱা ধৰণে নিৰ্ধাৰণ কৰিছে? গগনা কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰি মই দামবিলাক নিৰ্ধাৰণ কৰিছোঁ। 200 টকা, 250 টকা, 50 টকা, 100 টকা, গগনা কোৱালিটি লৈ গগনাবিলাক মানে দাম নিৰ্ধাৰণ কৰা হৈছে। আপোনাৰ এটা নিজা ব্ৰেণ্ডো আছে গগনাৰ? হয়, মোৰ গগনাবিলাকৰ নাম জানমণি লাহৰি গগনা বুলি দিয়া হৈছে। প্ৰায় জেগাতে জানে আৰু জানমণি গগনা বুলি ক'লে বিখ্যাত। এডাল বাঁহৰ পৰা কিমান গগনা প্ৰস্তুত কৰিব পৰা যায়? সদ্যহতে ভাল এডাল বাঁহ হ'লে মানে আপোনাৰ 10,000 পৰা 15,000 টকা এডাল বাঁহৰ পৰা গগনা প্ৰস্তুত কৰিব পৰা হয়। 200 পাত, 150 পাত, 100 পাত তেনেকুৱা ভাল গগনা ওলায়। এখন বস্ত্ৰ ব্যৱসায় প্ৰতিষ্ঠান আপোনাৰ কেনেদৰে ব্যস্ত হৈ থাকে ইয়াত? আচলতে আমাৰ সদ্যহতে গাঁৱলীয়া জেগাৰ দোকানহে, সিমান কাষ্টমাৰ ভিৰ নহয় আৰু দোকানত এনেই থকা টাইমটোত মই গগনা বনাই ভাল পাওঁ। আজিতো 11-12 বছৰমান মই এই বৃত্তিৰ লগত জড়িত হৈ আছোঁ। এটা আফ্ৰিকা সংস্কৃতি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰি আছোঁ। ব্যৱসায় প্ৰতিষ্ঠানখনৰ সমান্তৰালকৈ আপুনি গগনাৰ পৰাও এটা যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হয়? নিশ্চয়। মই প্ৰত্যেক বছৰে 2 পৰা 3 লাখ টকা গগনা বিক্ৰী কৰি অৰ্থ পাওঁ। কিন্তু পইচাটোৱে সকলো নহয়। ধৰি লওক মই এটা যে আপুৰুগীয়া সংস্কৃতি ধৰি ৰাখিব পাৰিছোঁ, সেইটোতহে মই বেছি গুৰুত্ব দিওঁ। হয়, এইগৰাকী ব্যক্তিয়ে আচলতে বিগত 10-11 বছৰ ধৰি গগনা নিৰ্মাণৰ কামত জড়িত হৈ আছে। তেওঁ এখন বস্ত্ৰ ব্যৱসায়ৰ প্ৰতিষ্ঠান আছে। সেই সন্দিকৈ ক্লথ ষ্ট'ৰ নামৰ এই বস্ত্ৰ প্ৰতিষ্ঠানখনত তেওঁ আচলতে আজৰি যিকণ সময় পায়, সেই সময়কণ তেওঁ অপব্যৱহাৰ নকৰি তেওঁ গগনা নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। তেওঁ এনেদৰে আচলতে বস্ত্ৰ প্ৰতিষ্ঠানখনৰ সমান্তৰালকৈ তেওঁ গগনা নিৰ্মাণৰ পৰাও যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বছৰটো তেওঁ ইতিমধ্যে উল্লেখ কৰিছে 2 পৰা 3 লাখ টকা তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি ND24ৰ জৰিয়তে ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত এইগৰাকী শিল্পী, সুনিপুণ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই জানমণি গগনা, সেই জানমণি গগনা বা অন্যান্য যি বাঁহৰ সামগ্ৰী, সেই সামগ্ৰীখিনি প্ৰস্তুতৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।